নমস্কাৰ মই কাহৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছোঁ। ভাৰতত সাময়িকভাৱে নিষিদ্ধ হ'ল টেলিগ্ৰাম। 22 জুনলৈ টেলিগ্ৰাম ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু নিটৰ প্ৰশ্ন কাকত ফাদিল আৰু নকল চক্ৰ ৰোধৰ লক্ষ্যৰে এই বৃহৎ সিদ্ধান্ত লোৱা হৈছে। ইলেক্ট্ৰনিক্সৰ তথ্য প্ৰযুক্তি আৰু মন্ত্ৰালয়ে জাৰি কৰিছে এই বিশেষ নিৰ্দেশাৱলী। জনাইছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ। ভাৰতত সাময়িকভাৱে নিষিদ্ধ হ'ল টেলিগ্ৰাম। 21 জুনৰ নিট পৰীক্ষাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰই আৰু 22 জুনলৈ টেলিগ্ৰাম ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। প্ৰশ্ন কাকত ফাদিল আৰু নকল চক্ৰ ৰোধৰ লক্ষ্যৰে এই বিশেষ নিৰ্দেশাৱলী জাৰি কৰা হৈছে। ইলেক্ট্ৰনিক্সৰ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জাৰি কৰিছে এই বিশেষ নিৰ্দেশাৱলী আৰু NTAৰ অনুমোদন মৰ্মে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল ৰোধ কৰিবলৈ এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অনলাইনত ভাইৰেল ভুৱা দাবীক বিশ্বাস নকৰিবলৈ NTAৰ আহ্বান জনাইছে আৰু 21 জুনত নিৰ্ধাৰিত সময়তে অনুষ্ঠিত হ'ব নিটৰ পৰীক্ষা। আমি জনাইছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ। ভাৰতত সাময়িকভাৱে নিষিদ্ধ কৰা হ'ল টেলিগ্ৰাম এপ নিষিদ্ধ কৰা হৈছে। 21 জুনৰ নিটৰ পৰীক্ষাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে। 22 জুনলৈ টেলিগ্ৰাম ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু প্ৰশ্ন কাকত ফাদিল আৰু নকল চক্ৰ ৰোধৰ লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইলেক্ট্ৰনিক্সৰ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জাৰি কৰিছে এই বিশেষ নিৰ্দেশাৱলী আৰু NTAৰ অনুমোদন মৰ্মে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল ৰোধ কৰিবলৈ এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অনলাইনত ভাইৰেল ভুৱা দাবীক বিশ্বাস নকৰিবলৈও NTA আহ্বান জনাইছে। 21 জুনত নিৰ্ধাৰিত সময়তে অনুষ্ঠিত হ'ব নিটৰ পৰীক্ষা। আমি জনাইছোঁ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব। ভাৰতত সাময়িকভাৱে নিষিদ্ধ কৰা হৈছে টেলিগ্ৰাম এপ আৰু 21 জুনৰ নিট পৰীক্ষাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰৰ চৰকাৰে। প্ৰশ্ন কাকত ফাদিল আৰু নকল চক্ৰ ৰোধৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। ইলেক্ট্ৰনিক্সৰ তথ্য তথা প্ৰযুক্তি মন্ত্ৰালয়ে জাৰি কৰিছে এই বিশেষ নিৰ্দেশাৱলী আৰু NTAৰ অনুমোদন মৰ্মে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল ৰোধ কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অনলাইনত ভাইৰেল হোৱা ভুৱা দাবীক বিশ্বাস নকৰিবলৈও NTA আহ্বান জনাইছে।